বাধাগ্ৰস্ত নহ'ব। আৰু এই দুটা বিষয়টো হ'ল, এটা হ'ল বড়ো ভাষাটো অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি, বড়ো ভাষাৰ বড়ো মাধ্যমৰ স্কুলবিলাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে এটা ছেপাৰেট জেৰি। এই দুটা বিষয়ত মাত্ৰ অকল বড়ো ভাষা, বাকী যিমান আছে, বাকী যিমান দফা আছে, যিমান অধিকাৰ জাতি জনগোষ্ঠীয়ে সমানভাৱে অধিকাৰ সম্পূৰ্ণভাৱে বড়োলেণ্ড অঞ্চলত বসবাস কৰা এটাই কিন্তু আজি চুক্তি হোৱাৰ পিছত অসমৰ বিশেষ বুদ্ধিজীৱীসকলে আমি আগুৱাই যাব পাৰিম। এই বিষয়খিনি পাইছে সেইকাৰণে আজি তেওঁকলে প্ৰচাৰ চলাইছে, তেওঁ নিমাস পোৱা লগা হ'ল। মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, তেনেকুৱা অপপ্ৰচাৰবিলাকত আমি ভুল যাব নালাগে, বিশ্বাস কৰিব নালাগে। এই চুক্তিৰ জৰিয়তে আমি যিখিনি অধিকাৰ পাইছোঁ, যিখিনি সা সুবিধা পাইছোঁ, যিখিনি সুযোগ পাইছোঁ, সেই সুযোগখিনি আমি অকলে বিভিন্ন জাতি জনগোষ্ঠীয়ে একেলগে কাম কৰি চুক্তিৰ যিবোৰ দফা আছে, যিবোৰ অধিকাৰ আছে, সেইখিনি ৰূপায়ণ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিব লাগে আৰু আমি একেলগে কাম কৰিব লাগিব। কাৰণ আমি যিবোৰ অধিকাৰ আমি পালোঁ চুক্তিৰ জৰিয়তে, তাক বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। ৰূপায়ণ কৰিব পাৰোঁ, সেইটোৱে আচল কথা। আৰু ৰূপায়ণ কৰিব কোনে? বিদ্যালয়ৰ চৰকাৰৰ বহিব, তেওঁলোকে সেই চুক্তিবোৰ ৰূপায়ণ কৰিব। আৰু সেইকাৰণে আপোনাৰ পৰা এটা দায়িত্ব আহে গোটেই ৰাইজৰ যে আমি NDPৰ 4টা গোট ইতিমধ্যে 3বাৰ বৈঠকত মিলিত হ'লোঁ আৰু প্ৰতিটো বৈঠকতে আমি এটা কথাত একমত হ'বৰ কাৰণে চেষ্টা কৰিছিলোঁ। বিশেষকৈ আমাৰ ঐক্যভাৱে কাম কৰাৰ এটা প্ৰয়োজন আছিল। এটা হ'ল NDPৰ কৰ্মীসকলৰ কাৰণে চৰকাৰ চুক্তিৰ ক্ষেত্ৰত আমি এটা দফা ৰখা দেখিছোঁ। সেয়ে হ'ল যে NDPৰ কেডাৰসকলৰ কাৰণে এটা কি কয় এইটো ৰিহেবিলিটেশ্যন ব্যৱস্থা। এটা হ'ল এক্স গ্ৰেচিয়া, যিসকল শ্বহীদ হ'ল তেওঁলোকৰ পৰিয়ালবিলাকৰ কাৰণে, সেইটো আমি একেলগে কাম কৰিব লাগিব। আৰু এটা হ'ল বিভিন্ন কেছত আমাৰ কেডাৰসকলৰ লগতে বিভিন্ন সমৰ্থক ৰাইজৰ ওপৰতো জাপি দিয়া হৈছিল, সেইখিনি নাইকিয়া কৰিব লাগিব। কেছ উইথড্ৰলৰ প্ৰশ্ন আছে, সেইখিনি কাম কৰিবৰ কাৰণে আমি একত্ৰিত হোৱাৰ এটা পৰিৱেশ গঢ়ি তুলিছিলোঁ। লগতে যিহেতু নিৰ্বাচনৰ কথা আছে, নিৰ্বাচনত চুক্তি স্বাক্ষৰকাৰী হিচাপে আমি একেলগে কাম কৰাটো উচিত বুলি অনুভৱ কৰি আমি ঐক্যভাৱে কাম কৰাৰ কাৰণে এটা প্ৰচেষ্টা আমি চলাইছিলোঁ। কিন্তু মোৰ লগত দেখা গ'ল যে কেইটামান গ্ৰুপ তেওঁলোকে BPFৰ ইমান ভিতৰলৈকে সোমাই গ'ল যে তেওঁলোকে ওলাই আহিব নোৱাৰে। আৰু আমি দেখিছোঁ যে 17 বছৰ BPFে PTC শাসন কৰি যিবোৰ অপকৰ্ম কৰিলে, বিশেষকৈ কৰাপশ্যনৰ ক্ষেত্ৰত যিবোৰ দুৰ্নীতি কৰিলে, যিবোৰ কৰিব নলগা কামবোৰ কৰিলে, সেইখিনি ৰাইজ যিহেতু বিতুষ্ট আৰু BPFৰ লগত কাম কৰা মানে তেওঁলোকৰ যিখিনি অপকৰ্ম সেইখিনিৰ দাগ আমাৰ ওপৰতো পৰিব। আৰু কাৰণে NDP প্ৰগ্ৰেছিভ, আমি NDP যি প্ৰগ্ৰেছিভ হিচাপে BPFৰ লগত কাম কৰাৰ কোনো কিবা নাই। আমি সদায় তেওঁলোকক বিৰোধিতা কৰি আহিছোঁ বিগত দিনবিলাকতো, আৰু আজিও আমি বিৰোধী কাম কৰিম। আৰু বিশেষকৈ আমি অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ লগত যোৱা প্ৰায় 10 বছৰতে একেলগে আন্দোলন কৰিছোঁ, একেলগে আমাৰ যি অধিকাৰ তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ, একেলগে কাম কৰিছোঁ। আৰু অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ আৰু আমি NDPয়ে লগ লাগি UPPL এই ৰাজনীতি দলটো আজি 3 বছৰ আগতে জন্ম দিছোঁ। আৰু সেইকাৰণে UPPLক বাদ দি নিৰ্বাচনত অংশ লোৱাৰ কথা NDP প্ৰগ্ৰেছিভে কোনোদিন চিন্তা কৰিব নোৱাৰে।